কৃষ্ণৰ প্ৰতি শ্ৰৱণ কীৰ্তন কৰিম আৰু তেতিয়াই সেই শ্ৰৱণ কীৰ্তনে হ'ব আমাৰ শ্ৰদ্ধা আৰু সেই শ্ৰদ্ধাই কি হ'ব সেই শ্ৰদ্ধাত থাকিব হৰি গুণ হৰি লীলা গুণৰ কীৰ্তন থাকিব আৰু সেই ধৰণৰ শ্ৰৱণ কীৰ্তনে কৰা সুখ সদায় আমাক সদায় সুখ দি থাকিব আৰু এনেধৰণে সুখ দি থাকোতে আমাৰ কি হয় অতি অল্পকালে আহি প্ৰভু ভগৱন্ত হিয়াত সাক্ষাতে তাৰ প্ৰকাশ হৱন্ত আৰু এইখিনি কৰিলে অতি সোনকালে একেবাৰে অতি সোনকালে মানে ক্ষণিকতে আহি ভগৱন্ত আমাৰ হিয়ালৈ গুচি আহে আমাৰ হিয়াত কি আছে জীৱাত্মা পৰমাত্মাৰ দিয়া চৈতন্য শক্তি জীৱাত্মা সেই শক্তি আহি পৰমাত্মাই যাতে স্থিতি লয় হিয়াত সাক্ষাতে প্ৰকাশ হৱন্ত প্ৰকাশ কৰে মহাপুৰুষ কৃপালু গুৰু মাধৱ গুৰুজনাই আমাৰ ঘোষা শাস্ত্ৰভাগীত কৈছে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাৎ যথাত ইমান সুন্দৰকৈ গুৰুজনে আমাক কৈ গৈছে যে যিসকল একান্ত ভকত অৰ্থাৎ যিসকল পৰম শ্ৰদ্ধাৰে হৰি গুণ গাই থাকি শ্ৰৱণ কীৰ্তন কৰে তেতিয়া সেই সকলৰ ওচৰত যোগী যিসকলে জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গত জ্ঞান মাৰ্গত আমাক পুণ্যকবিতাই বুজাই দিছে শেষৰ অৱস্থাত হৈছে যোগী কৰ্ম মাৰ্গত সন্ন্যাসী গতিকে যোগীসকলে যি পৰম ব্ৰহ্মৰ সন্ধানত ঘূৰি ফুৰে নিৰ্গুণ ব্ৰহ্মৰ সন্ধানত ঘূৰি নাপায় আৰু কিবা কাৰণে পালক খনেকতে পাই আকৌ ছিদ্ৰ হৈ গুচি আহে সেই সকলৰ পৰা আহি অল্পকালে যিসকলে শ্ৰৱণ কীৰ্তন অতি সহজে কৰি আছে সততে কৰি আছে অতি সোনকালে হাজাৰ হাজাৰ বছৰ ধৰি যোগ সাধনা কৰাৰ পৰিৱৰ্তে ক্ষণিকতে যদি আমি কৃষ্ণৰ নাম যদি আমি শ্ৰদ্ধাই লওঁ পৰম শ্ৰদ্ধাই লওঁ তেওঁলোকৰ ওচৰলৈ ভগৱন্ত আহি যায় যেতিয়া ভগৱন্ত আমাৰ হৃদয়ত আহি যেতিয়া সংৰূপিত হ'ব জীৱাত্মাই পৰমাত্মাই যেতিয়া একীভূত হ'ব তেতিয়া আমাৰ সৰ্বকাম সিদ্ধি হ'ব য'ত মুক্তিও আমাৰ প্ৰয়োজন নহ'ব এই কথাখিনি যে ইয়াত সুন্দৰকৈ কৈছে এই হৈছে এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব কৃষ্ণ মাধৱ হয় এই হেতু আছে আন উপায় প্ৰত্যেক তাত কৰি চেষ্টা আকৌ দেখিবা প্ৰত্যেক আৰু এনেধৰণে ভগৱন্তক পাবৰ কাৰণে বিভিন্ন উপায় আছে সেই আগতে কোৱা হৈছে যে জ্ঞান মাৰ্গৰ কৰ্ম মাৰ্গৰ উপায়হে আছে লক্ষ্য প্ৰাপ্তি হোৱা কথা কোৱা নাই উপায় আছে আমি সেইফালে যাব পাৰো কিন্তু তাত কৰি শ্ৰেষ্ঠ দেখিবা প্ৰত্যেক যে তাতকৈ শ্ৰেষ্ঠ অল্পকালে পোৱা হৈছে কেৱল শ্ৰৱণ আৰু কীৰ্তন কহো এবে হৰি প্ৰকাশৰ যেন ফল শ্ৰৱণ কীৰ্তনে কৰে যাহাৰ সকল অতি সুন্দৰভাৱে কৈছে আপোনালোক সকলোৱে বুজি পাইছে যে শ্ৰৱণ কীৰ্তন যিসকলে কৰে সেয়া ভগৱন্তৰ ফলপ্ৰাপ্তি অতি সোনকালে হয় কৃষ্ণ এইখিনি যোৱা হোৱা নাছিল নেকি বাৰু মই অপৰাধ মৰ্জন কৰিব মই আগবাঢ়ি গলে আপুনি আকৌ আৰম্ভ কৰি দিয়ক কে সময় হৰি কৃষ্ণ আই হৰি প্ৰকাশৰ যেন ফল শ্ৰৱণ কীৰ্তন কৰে যাহাৰা সকল তাহাৰ চিত্তত আখি প্ৰৱেশী অনন্ত সবাখনা নিশেষ দুখ সংহৰন্ত গুছে অন্ধকাৰ যেন সূৰ্যোদয়ত দিলো দৃষ্টান্ত ইটো প্ৰকাশ মাত্ৰ
যাৰ হৃদয়ত হৰি কৰন্ত ব্যাপাৰ শুনিও কয় পৰ দৃষ্টান্ত তাৰা পালে কমে ঘক যেন প্ৰচণ্ড বতাহে উৰুৱাৱে লব দেখো নাথাকে আকাশে সেই মতে ভকতৰ দুখ দামোদৰে হৃদয়ত প্ৰৱেশী হৰন্ত নিৰন্তৰে নিজ ভৃত্য বৰ্গৰ সুহৃদ ভগৱন্ত মুখ্য আদি কৰি যত সুখ মিলাৱন্ত হৰি যাৰ হৃদয়ত নভৈল প্ৰকাশ নাহি কদাচিতো তাৰ দুখৰ বিনাশ কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ হয় আমি এইখিনি আকৌ আলোচনা কৰিব বিচাৰিছো কহো এবে হৰি প্ৰকাশৰ যেন ফল শ্ৰৱণ কীৰ্তনে কৰে যাহাৰ সকল এতিয়া শ্ৰৱণ কীৰ্তন যিসকলে কৰে এতিয়া হৰি প্ৰকাশ কেনেকৈ হয় সেই কথা আমাক এতিয়া ক'বলৈ যাব যে শ্ৰৱণ কীৰ্তন কৰি যেতিয়া যোগীৰ হৃদয় এৰি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ লোকসকলৰ ওচৰৰ পৰা গুচি আহি ভকতি মাৰ্গত থকা শ্ৰৱণ কীৰ্তন কৰা ভকতসকলে যেতিয়া গুচি আহে তাৰ প্ৰকাশৰ ফল কেনেকুৱা তাহাৰ চিত্তত আহি প্ৰৱেশী অনন্ত সুবাসনা নিশেষ দুখক হৰন্ত এতিয়া আমি আগতে পাইছো ঘোষাত আমাক কৈছে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদভক্ত গায়ন্তী তত্র তিষ্ঠামি নাৰদ একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত আমাৰ গুৰুজনাই কৈ গৈছে এই যে যোগীৰ হৃদয় এৰি বৈকুণ্ঠৰ পৰা ভগৱন্ত গুচি আহিলে ভকতৰ মাজলৈ আহি কেনেকে আহিলে সেই আহিলে তাহাৰ চিত্তত আহি প্ৰৱেশী অনন্ত সেই অনন্ত অনশ্বৰ অক্ষয় সেই ভগৱন্ত আহি আমাৰ চিত্তত প্ৰৱেশ কৰিলে কৰি কি কৰিলে সুবাসনা নিশেষ দুখক সংহৰন্ত সুবাসনা অৰ্থাৎ স্ববাসনা কৰ্মফলৰ যি ফল সেয়া নাইকিয়া কৰি দিয়ে দুখক সংহৰন্ত অৰ্থাৎ কৰ্মৰ ফলত হোৱা দুখ সমস্ত আমাৰ নিঃশেষ হৈ যায় অৰ্থাৎ আমি কৰ্মফলৰ বিনাশও কৰিব পাৰো যি কৰ্মফলৰ ফলত আমাৰ দুখ আহিব পাৰে সেই দুখ নাইকিয়া হৈ যায় সেয়া একমাত্ৰ শ্ৰৱণ কীৰ্তনৰ মাজেৰে ভকতি মাৰ্গেৰে আৰু আমি একশৰণ হৰিনাম গুণ ধৰ্মৰ যোগেদি মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনে যি আমাক পথ দেখুৱাইছে সেই পথ যদি অৱলম্বন কৰো ঈশ্বৰ যদি চিন্তা কৰো তেতিয়া আমি শ্ৰৱণ কীৰ্তনে চিত্তত আহি ভগৱান সোমাই কি কৰিব কি প্ৰকাশ কৰিব প্ৰকাশৰ জনফল আমাক দেখুৱাই দিছে গুৰুজনাই যে স্ববাসনা নিশেষ দুখক সংহৰন্ত অৰ্থাৎ কৰ্মফলৰ দুখ
যিখিনি আছিলে সেই সমস্ত নাইকিয়া হৈ যায়। কিন্তু গুছে অন্ধকাৰ যেন সূৰ্য উদয়ত দীঘ দৃষ্টান্ত ইটো প্ৰকাশ মাত্ৰত। আমাক এটা উদাহৰণ দিছে, যেতিয়া আমাৰ নিশা আন্ধাৰ হৈ থাকে, সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰাতঃকালত যেনেকৈ সমস্ত আমাৰ পোহৰ হৈ যায়, এই ধৰণে ঈশ্বৰ পুৰুষ যেতিয়া আহি আমাৰ হৃদয়ত সোমাব, তেতিয়া আমাৰ সকলো অন্ধকাৰ, আমাৰ দুখ, কৰ্মফলৰ দুখ নাইকিয়া হৈ যাব। গতিকে কিমান সহজ, যি যোগে কৰিব পৰা নাই, জ্ঞান মাৰ্গে আমাক দিব পৰা নাই, কৰ্ম মাৰ্গে দিব পৰা নাই, ভকতি মাৰ্গে অল্পকালে যদি আমি পৰম শ্ৰদ্ধা কৰো, আমি পাই যাওঁ। কিমান সুন্দৰভাৱে বুজাইছে। শুনিও যাৰ হৃদয়ত হৰি কৰন্ত ব্যাপাৰ, যাৰ হৃদয়ত এই ধৰণে ঈশ্বৰ আহি প্ৰৱেশ কৰিলে, শুনিও অপৰ দৃষ্টান্ত কহো তাৰ। এতিয়া আৰু এটা অপৰ অৰ্থাৎ অন্য বা ভিন্ন এটা আমি উদাহৰণো দিম। গুৰুজনে আমাক বুজাইছে, কৃষ্ণই মুখেদি কোৱা কথাখিনি গুৰুৱে কৈ আমাক, গুৰুজনাই কৈ আমাক কৈছে। কেনেটা উদাহৰণ দিছে, পাইলেক মেঘক যেন প্ৰচণ্ড বতাহে উৰুৱাবে লব লেখু নাথাকে আকাশে, সেই মতে ভকতৰ দুখ দামোদৰে হৃদয়ত প্ৰৱেশী হৰন্ত নিৰন্তৰে। ইমান সুন্দৰ উপমা। আকাশৰ মেঘ যেতিয়া থাকে, গোমা হৈ থাকে, আকাশ কোলা হৈ থাকে, সেই মেঘক প্ৰচণ্ড বতাহ যেতিয়া আহে, ধুমুহা আহে, উৰুৱাবে লব লেখু নাথাকে আহে। লব মানে ক্ষুদ্ৰ ভগ্নাংশ, আমি যে অংকত যি লব আৰু হৰ পাইছিলো, সেই লব, সেই লবৰ এটা অংশও নাথাকে, অৰ্থাৎ একেবাৰে নাথাকে, সকলোখিনি প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায়। তদ অনুৰূপ সেই মতে ভকতৰ দুখ দামোদৰ। গতিকে আমাৰ মেঘ, কোলা মেঘ যি দুখ আমাৰ, সেই দুখ দামোদৰে ভকতৰ দুখখিনি অতৰাই লৈ যায়, হৃদয়ত প্ৰৱেশী হৰন্ত নিৰন্তৰে। যেতিয়া ভগৱন্ত আমাৰ হৃদয়ত আহি যাব, তেতিয়া নিৰন্তৰ অহৰহ ভগৱানে আমাক ৰক্ষাই কৰি থাকিব। হৃদয়ত প্ৰৱেশী হৰন্ত নিৰন্তৰে, অহৰহ এটা ক্ষণ আমাক দুখ আহিবলৈ নিদিয়ে, একো বিচাৰিব নালাগে। এয়া হৈছে আমাৰ নিষ্কাম ভকতি। আমি ঈশ্বৰক সেইকাৰণে, আমাক শুনিছিলো দেউতাই বাৰে বাৰে কেইবাটাও ঠাইত কৈ আছে, আৰু পাঠতো আমি পাইছো যে ঈশ্বৰক একো বিচাৰিব নালাগে, মুক্তিকো বিচাৰিব নালাগে, সকলো দিব, 4 পুৰুষাৰ্থ দিব, কেৱল ঈশ্বৰক উপাসনা কৰি। ঈশ্বৰ ইমান কৃপাময় আৰু ভকতি মাৰ্গ ইমান সহজ উপায়, কিন্তু দুষ্কৰ কিয় হৈ যায়, আমি নকৰো কাৰণে। তাতকে আমি সেই দুষ্কৰ ছিদ্ৰ থকা জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গসমূহত কিমান ছিদ্ৰ আছে, সেইবোৰ দুষ্কৰ, এয়া হৈছে সুখকৰ। গতিকে এই কথাখিনি গুৰুৱে ইয়াত অতি সুন্দৰকে কৈছে। আকৌ কৈছে, নিজ ভৃত বৰ্গৰ সুহৃদ ভগৱন্ত, নিজ ভৃত বৰ্গৰ সুহৃদ ভগৱন্ত, মুখ্য আদি কৰি যত সুখ মিলাৱন্ত। হৰি যাৰ হৃদয়ত নভৈলে প্ৰকাশ, নাহি কদাচিত তাৰ দুখৰ বিনাশ। নিজ, নিজ মানে ভগৱন্ত। এই ভগৱন্তৰ ভৃত্যবৰ্গৰ, অৰ্থাৎ ভগৱন্তৰ ভৃত্য কোনসকল? ভকতসকল, যিসকলে ঈশ্বৰ নাম একচিত শ্ৰৱণ কীৰ্তন কৰি আছে, সেইসকলৰ সুহৃদ ভগৱন্ত হৈ পৰে। ভগৱন্তৰ ভকতসকলেই ভগৱন্তৰ সুহৃদ হৈ পৰে, বন্ধু হৈ পৰে। আৰু মুখ্য আদি কৰি যত সুখ মিলাৱন্ত, গতিকে সেইসকলক মুখ্যকে কৰি যিমান সুখ লাগে, যিখিনি প্ৰয়োজনীয় সুখ, সেই সকলোখিনি দিয়ে। এই লৌকিক সুখো দিব তেখেতে, গুৰুজনাক, পৰম পুৰুষ কেনেকৈ দিব? যি সুখৰ দ্বাৰা আমি বাসনা কামনাত লিপ্ত হব নোৱাৰো, কিন্তু সেই সুখৰ দ্বাৰা আমি জগতখনত আমি শান্তিৰে থাকিব পাৰো আৰু ভগৱন্তক সমানে পৰম পদলৈ যাব পাৰো। গতিকে মুখ্য আদি কৰি, সমস্ত আদি কৰি মানে এই সকলো সুখ আমাক দিব, কেৱল ঈশ্বৰক ভাবিবলৈ থাকিলেই হ'ল। আৰু হৰি যাৰ হৃদয়ত নভৈলে প্ৰকাশ, যি ভগৱন্তক ইয়াত প্ৰকাশ কৰিব পৰা নাই, কিসকলে পৰা নাই? যিসকলে নিষ্ফল কামনা কৰি আছে, যিসকলে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গৰ যোগেদি ঈশ্বৰ উপাসনা কৰা নাই, তেওঁলোকে অন্য দেৱ দেৱতা পূজা কৰিছে বা ঈশ্বৰক উপায় কৰিবৰ কাৰণে কৰ্ম মাৰ্গ লৈছে, য'ত অনেক ছিদ্ৰ থাকে। এই সকলোখিনি কৰি থকা কাৰণে তেওঁলোকৰ হৃদয়ত ভগৱন্ত প্ৰকাশ নহয়, আৰু সেইসকলৰ নাহি কদাচিত তাৰ দুখৰ বিনাশ। তেওঁলোকৰ কদাচিত কেতিয়াও নহয়, দুখৰ বিনাশ কেতিয়াও নহয়।
তেতিয়াও দুখৰ বিনাশ নহয়, কিন্তু ভকতৰ মাজত দুখৰ বিনাশ কৰে। ইমান সুন্দৰকে গুৰুজনাই আমাক দেখুৱাইছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ বাবু এই লৱলেখু মানে কি ক'লে? হয়, লৱলেখু তাৰমানে লৱ মানে লৱৰ আমাৰ ব্যাকৰণিক বা অভিধানিক অৰ্থ আমি এনেকে বুজি ল'ব লাগিব। আমি যিটো ফ্ৰেকশ্যন বুলি কওঁ, ভগ্নাংশ বুলি কওঁ, তাত লৱ আৰু হৰহ এটা ভগ্নাংশ হয়। অৰ্থাৎ টুকুৰা, একেবাৰে সৰু টুকুৰা এটা, অকণমান সৰু টুকুৰা এটাও আকাশত নাথাকে। কি হ'ল? মেঘৰ সৰু টুকুৰা এটাও নাথাকে। মেঘটো এটা ডাঙৰ, তাক টুকুৰা টুকুৰ কৰি ভগ্নাংশ কৰিলে সৰু সৰু যদি কণ এটা থাকে, সেইখিনি প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায়। ঠিক তেনেকে ভগৱন্তৰ নাম মুখী কৰিলে আমাৰ মাজত আৰাধ্য পৰাধ যি হয়, যি কৰ্মফল হয়, সেই সমস্ত দুখ লৈ যায়। যিটো আগতে কোৱা হৈছে তাই কৃষ্ণ কৃষ্ণ। মুনি বুলন্ত শুনিও নৃপবৰ, দুখ এৰাই মুখ সুখ চাহে যিটো নৰ, কায় বাক্য মনে ভগৱন্ত স্মৰুক, শ্ৰৱণ কীৰ্তন তান সততে কৰোক, এতেকে পৰম সুখে পাইবে কমুকুতি, আন মতে নাহি মুখ্য কহিলো যুগুতি, কিন্তু পৰমাৰ্থ অৰ্থ শুনা কৰ্ণ পাতি, মুখটো অধিক ভকতিৰ সুখ আতি, এতেকে যতে কৱাছে পুৰুষাৰ্থ ছয়, অনায়াসে ভকতিত সমস্তে মিলয়, লয়ো কৈহাৰ সাক্ষী ধ্ৰুৱৰ বাক্যত, গুণান্তয়োৎসুকে ধ্ৰুৱ কৃষ্ণৰ আগত। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, আমি এইখিনিকে অকণ আলোচনা কৰিব বিচৰা হৈছে। শুক মুনি বুলন্ত শুনিও নীৰৱৰ, দুখ এৰাই মুখ্য সুখ চাহে যিটো নৰ। এয়া শুক মুনিয়ে পৰীক্ষিতক কৈ আছে, আমাক কৈ আছে, দুখ এৰাই মুখ্য সুখ চাহে যিটো নৰ। যি পুৰুষে, যি মানুহে দুখ এৰাই মুখ্য সুখ বিচাৰে, মুকুতিৰ সুখ, মুখৰ সুখ যদি বিচাৰে, তেতিয়া কি কৰিব লাগিব? কায়ে বাক্যে মনে ভগৱন্তক স্মৰুক, শ্ৰৱণে কীৰ্তনে তান সততে কৰোক। অৰ্থাৎ ভগৱন্তক কেনেকৈ স্মৰণ কৰিব লাগিব? আমি যি শৰণ কওঁ, কায়ে শৰণ, মনে শৰণ, বাক্যে শৰণ, চিত্তে শৰণ, জীৱই শৰণ, আমি যি প্ৰতিজ্ঞা কৰোঁ ঈশ্বৰৰ নাম লওঁতে, অৰ্থাৎ দেহটোৱে আমি ঈশ্বৰৰ নামত দিব লাগিব। অৰ্থাৎ দেহেৰে আমি ঈশ্বৰৰ কথা, ঈশ্বৰৰ কৰ্ম কৰিব লাগিব। বাক্য কথা কওঁতে ঈশ্বৰৰ কথা থাকিব লাগিব। মনটো সদায় ঈশ্বৰ অৰ্পণ কৰিব লাগিব। গতিকে সকলো দেহ, মন, তনু এই সকলোখিনি ঈশ্বৰমুখী কৰিব লাগিব। তাত ইন্দ্ৰিয়ৰ অধীন হ'ব নালাগিব। ইন্দ্ৰিয়সমূহ ঈশ্বৰলৈ অৰ্পণ কৰি দিব লাগিব। হাতেৰে আমি ঈশ্বৰৰ কাম কৰিম, মুখেৰে কথা কওঁতে আমি ঈশ্বৰৰ কথা কম, মনেৰে স্মৰণ কৰোঁতে ঈশ্বৰক স্মৰণ কৰিম, কাম কৰিম কিন্তু ঈশ্বৰৰ নাম লৈ কৰিম। আৰু এই ধৰণে যেতিয়া ভগৱন্তক আমি এয়া স্মৰণ কৰোঁ, এনেধৰণে
নাম কীৰ্তন গোৱাই নহয়, আমি যেতিয়া কিবা এটা কাম কৰোঁতে ঈশ্বৰৰ নাম লৈ কৰোঁ, কথা কওক আগে পিছে ঈশ্বৰৰ নাম লৈ লওঁ, উচ্চাৰণ নকৰিলেও এনেধৰণে যদি আমি ঈশ্বৰক অহৰহ স্মৰণ কৰি থাকো, শ্ৰৱণ কীৰ্তনত আমাৰ সততে কৰোঁতে এনেকে কৰোঁতে শ্ৰৱণ কীৰ্তনে আমাক কি হ'ব, যত্ন নকৰাকৈ সততে যত্ন নকৰাকৈ নিজে নিজে আহি যাব লাগিব। শ্ৰৱণ কীৰ্তনত আমাৰ সততে কৰোঁ, যত্ন নকৰাকৈ আমি ঈশ্বৰৰ নাম লওঁ বুলি ল'ব নালাগে, আনুষ্ঠানিকতাটো নালাগে। গতিকে এনেধৰণে যেতিয়া আমি কৰি দিম তেতিয়া আমাৰ ঈশ্বৰে আমাক আহি যাব আমাৰ হিৰত। এতেকে পৰম সুখে পাইবে মুকুতি ক, আৰু এনেধৰণে কৰিলে আমি পৰম সুখ পাম, মুকুতিও পাম। যি বিচাৰিছো মুখ্য যদি বিচাৰো সেয়া এনেধৰণেই পাম। গতিকে আমি মুকুতি বিচাৰিব নালাগিব, বিচাৰিম কিন্তু অহৰহ যেতিয়া ঈশ্বৰক অৰ্পণ কৰিম তেতিয়া আমি এই পাম। আন মতে নাহি মুখ কহিলো যুগুতি, আৰু আন মতে অন্য কোনো মতে অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গ, এই দুই মাৰ্গৰ কোনো মতেই আমি মুকুতি নাপাওঁ। যুগুতি একদম প্ৰামাণিকভাৱে কোৱা হৈছে যে জ্ঞান মাৰ্গ আৰু কৰ্মমাৰ্গ আন মতে বুলি কৈছে, সেই মতে নাহি মুখ্য কেতিয়াও নাপায় কহিলো যুগুতি, একদম প্ৰমাণ কৰি শুকমুনিয়ে পৰীক্ষিতক কৈছে। কিন্তু পৰমাৰ্থ অৰ্থ শুনা কাণ পাতি, এতিয়া পৰম অৰ্থটো কি কাণ পাতি শুনিবলৈ কৈছে। সেই পৰমাৰ্থ কি, মুখ্যটো অধিক ভকতিৰ সুখী, অৰ্থাৎ পৰমাৰ্থ অৰ্থ হল মুখ্যতকৈ অধিক হৈছে ভকতিৰ সুখ। অৰ্থাৎ মুখ্য বিচাৰিব নালাগে, মুখ্য বিচাৰিলে কিবা দুখ পাব পাৰো, কিন্তু ভকতি কৰিলে ভকতিৰ যি সুখ, য'ত মুখ্য নালাগে, ঈশ্বৰক অহৰহ ঈশ্বৰৰ প্ৰতি সেৱা কৰাৰ প্ৰৱণতাৰ যি সুখ সেইটো অধিক, সেই হৈছে পৰমাৰ্থ। এয়া পৰীক্ষিতক শুকমুনিয়ে কৈছিলে, আৰু সেইকাৰণে পৰীক্ষিত অল্প কালতে তেখেতে শাপগ্ৰস্ত হৈও তেওঁ মুখ্য পাইছিলে, বৈকুণ্ঠ প্ৰাপ্তি হব পাৰিছিলে। গতিকে সেই যে সুখ, ভকতিৰ সুখ মুখ্যটো অধিক, সেই হৈছে পৰমাৰ্থ সুখ। এতেকে যতেক আছে পুৰুষাৰ্থ চয় অনায়ক ভকতিতে সমস্ত মিলয়। ভাগৱতো কোৱা হৈছে ধৰ্ম অৰ্থ কাম মুখ্য চাৰি পুৰুষাৰ্থ বিচাৰিব নালাগে, সেইবিলাক বিচাৰিলে অতিক্ৰম কৰিলে বৰ টান, কিন্তু যদি ভকতি কৰোঁ সেইসমূহ অতিক্ৰম কৰি বৈকুণ্ঠ পাব পাৰি। যোৱাকালি আমি আলোচনা কৰিছো এয়া পৰম দুৰ্লভ পুৰুষাৰ্থ বুলি, অৰ্থাৎ সেই পৰম দুৰ্লভ পুৰুষাৰ্থ হৈছে ভকতিৰে আমি পৰম পদ প্ৰাপ্তি হোৱা। অনায়সে ভকতিতে সমস্ত মিলয়, আৰু অনায়সে সহজতে সমস্ত মিলাই মুখ্য পায় সকলো সুখ দিয়ে, অৰ্থাৎ ভকতি মাৰ্গৰ সুখৰ শ্ৰেষ্ঠতাটো ইয়াত অতি সুন্দৰকৈ কোৱা হৈছে। ইহাৰ লৈলোক ইহাৰ সাক্ষী ধ্ৰুৱৰ বাক্যত বলন্ত উচ্চকে ধ্ৰুৱে কৃষ্ণৰ আগত। এতিয়া এই কথাখিনি প্ৰমাণিত কৰিবৰ কাৰণে এটি কাহিনী লোৱা হৈছে, সেয়া হৈছে ধ্ৰুৱ আৰু কৃষ্ণৰ বাৰ্তালাপ। ইহাৰ সাক্ষী ধ্ৰুৱৰ বাক্যত বলন্ত উচ্চকে ধ্ৰুৱে কৃষ্ণক আগত। গতিকে কৃষ্ণৰ আগত ধ্ৰুৱই কি কৈছে এই কথাখিনিৰে আমাক আৰু সুদৃঢ় কৰিব। কৃষ্ণ কৃষ্ণ আগবাঢ়ক। কৃষ্ণ। শুনা প্ৰভু নাৰায়ণ মোৰ অভিমত, তজু ভক্ত সকলে কহন্ত কথা যত, তাকৱাতি শ্ৰদ্ধায়ে শুনন্তে নিৰন্তৰ, মিলে যেন সুখ দেহ ধাৰি সমতৰ, যিটো সুখ নাহি মহা মুখ অৱস্থাত, কাল ৰূপ খৰ্গে চেতন কৰে জাত, হেন স্বৰ্গ খন্তে যিটো পৰম সৰ্বথা, নাহি তাক সিটো সুখ
ইটো কোন কথা কৃষ্ণৰ কথাৰ যেন সুখ বিপৰীত ধ্ৰুৱৰ বচনে তাক কৰিলো বিদিত জানি আই হাত লজ্জা আদি নকৰিব কেৱলে কথা মাত্ৰ কহিব শুনিব কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ হয় আমি আকৌ এইখিনিকে আলোচনা কৰিব বিচৰা হৈছে কৃষ্ণ কৃষ্ণ হয় এতিয়া আমি কৃষ্ণ আৰু ধ্ৰুৱৰ যিখিনি কথা ইয়াত আলোচনা কৰা হৈছে সেইখিনিকে আমি আপোনালোকৰ লগত প্ৰকাশ কৰিব বিচাৰিছো শুনা প্ৰভু নাৰায়ণ মোৰ অভিমত এয়া ধ্ৰুৱই কৃষ্ণক কৈছে ধ্ৰুৱ অতি শিশুকালতে কৃষ্ণ দৰ্শন পাবলৈ ইচ্ছা কৰিছিল তেওঁ বিষ্ণুক পাইছিলে নাৰায়ণ পাইছিলে কেনেকে পাইছিলে অচলা ভক্তি সপ্ৰেম ভকতিৰ মাজেদি এতিয়া তেওঁ ভগৱান কি কৈছিলে তজু ভক্ত সকলে কহন্তে কথা যত তাক আতি শ্ৰদ্ধায়ে শুনন নিৰন্তৰ যে তোমাৰ ভক্তসকলে যিসকলে তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰি আছে সেই সকলৰ কথা যি নিৰন্তৰে অহৰহ শুনি থাকে শ্ৰদ্ধাৰে শুনিলেই নহব শ্ৰদ্ধাৰে শুনিব লাগিব মিলি মিলি যেন সুখ দেহধাৰী সমস্ত দেহধাৰী মানে কি আমি মানুহবিলাক দেহধাৰী দেহত আমি ধাৰণ কৰিছো এই দেহ সাধন দেহ মিলি যেন সুখ দেহধাৰী সমস্ত মানুহে বা জনগণে যেতিয়া ঈশ্বৰৰ নাম ভকতৰ বা শুনি থাকিব তেতিয়া তেখেতসকলে সুখ পাব সিটো সুখ নাহি মহা মুখ্য অৱস্থাত গতিকে সেই সুখ কি ভকতি সুখ যিটো আমাৰ আগতে কোৱাইছে মুখ্যটো অধিক ভকতিৰ সুখ আতি বুলি গতিকে যিটো সুখ সিটো সুখ মানে সেয়া ভকতিৰ সুখ মহামুখ্য নাহি মহামুখ্য অৱস্থাটো মুখ্য প্ৰাপ্তি হোৱাৰ অৱস্থাত সেই সুখ নাপায় গতিকে মুখ্য বিচাৰিলে ভকতিৰ সুখ নাইকিয়া হৈ যায় কৃষ্ণ প্ৰেম নাইকিয়া হৈ যাব পৰম পদ প্ৰাপ্তি হৈ মিলি যাব কিন্তু সেই যিটো ঈশ্বৰ সেৱা কৰাৰ যিটো সুখ সেই সুখ নাপাব কালৰ ৰূপ খৰ্গে ছেদন কৰে জাত হেন স্বৰ্গ সন্তে যিটো পৰয় সৰ্বথা এতিয়া কাল কাল হৈছে মহাকাল যেনেকে কালে লাহে লাহে গিলি থাকে আৰু সেই খৰ্গই ছেদন কৰে যাতে আমাৰ আয়ুস লুটাই নিয়ে আমাক সকলোবিলাক কালে সংহাৰ কৰে আৰু যিসকলে স্বৰ্গ সুখ বিচাৰে মুখ্যটো অধিক মুখ্যে সুখে স্বৰ্গকো নিব পাৰে লৈ যাব পাৰে কিন্তু স্বৰ্গ সুখ লগত তুলনা কৰিব নোৱাৰি কিয় স্বৰ্গটো এতিয়া আমাৰ প্ৰাপ্ত হোৱাৰ পাছত পুণ্য ক্ষয় হোৱাৰ পাছত আকৌ আমি গুচি আহিব লাগিব গতিকে সেই স্বৰ্গ সুখ আমাক নালাগে কিয় নালাগে যে মুখ্য হৈ যদি আমি স্বৰ্গলৈ গমন কৰিব বিচাৰো বা স্বৰ্গ সুখ বিচাৰিব পাৰো হেন স্বৰ্গ সন্তেটো পৰয় সভা নাহি তাত সিটো সুখ ইটো কোনো কথা গতিকে স্বৰ্গ সুখৰ লগত তুলনা কৰা হৈছে কাৰণ স্বৰ্গ সুখে কালে আমাক নমাই আনিব স্বৰ্গ সুখ ললে কিন্তু ভকতি সুখেৰে কৰিলে আমাক কেতিয়াও স্বৰ্গ প্ৰাপ্তি নহওঁ কিন্তু ঈশ্বৰ প্ৰাপ্তি হব পাৰিম কৃষ্ণৰ কথাৰ সুখে যেন সুখ বিপৰীত কৃষ্ণৰ কথাৰ সমান সুখ কোনো সুখৰ লগত একে নহয় এই যে সুখ বিপৰীত কৰিছে কথাটো যে কৃষ্ণ কথাৰ সমান সুখ কোনো সুখৰ লগত একে নহয় ধ্ৰুৱৰ বচনে তাক কৰিলো বিদিত এই যে ধ্ৰুৱ এইখিনি কথা কলে সেইখিনি কথাৰে আমাক কৈছে যে কৃষ্ণ কথাৰ সমান সুখ প্ৰতি সুখ নাই যি সুখ আমি পাম সেয়া পৰম সুখ ইহাত জানিয়া ইহাত লজ্জা আদি নকৰিব কেৱল কথা কম মাত্ৰ কহিব শুনিব গতিকে এই কথা শুনাৰ পিছত লাজ কৰিব নালাগে ঈশ্বৰৰ নাম লবলৈ আমি লাজ কৰিব নালাগে
বা আমি চিন্তা কৰিব নালাগে ঈশ্বৰ নাম লৈ থাকিম নে নাথাকিম, শুনিলে কোনোবাই বেয়া পাব নেকি, কিন্তু নাপায়, বৰং শুনোতা যেনো পাপৰ পৰা মুক্তি হব পাৰে। ঈশ্বৰৰ কথা যেতিয়া শ্ৰৱণ কৰিব তেওঁ মুক্তি পাব। গতিকে এটা লাজৰ কথাই নাই, বৰং পৰম উপকাৰহে কৰা হয়। কেৱলে কথা কওঁ মাত্ৰ পঢ়িব শুনিব, পঢ়িব কীৰ্তন কৰিব, শুনিব শ্ৰৱণ, কেৱল কৃষ্ণৰ কথা পঢ়িব শুনিব, অৰ্থাৎ কীৰ্তন আৰু শ্ৰৱণ কৰিব। আৰু ইয়াত কোনো লাজ কৰা কথা নহয়, এই আমাক ধ্ৰুৱৰ কথাৰে আমাক বুজাই দিছে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, আগভাগে পাঞ্জৰ কৰিয়া হৈও ইহাৰ সংশয়, কবি সিদ্ধ বচনত লয়ো নিৰ্ণয়, কবি নিগদতিয়ে শুনিও নিপতি, অহিলো তোমাতহিতো দুষ্কৰ ভকতি, দে সুগম ভকতি যেন মত, কৃষ্ণ জন্ম কৰ্ম যত প্ৰসিদ্ধ লোকত, করিবে তাকে মাত্র শ্রবণ কীর্তন, নেদিবে কান একো বিষয়ত মন, যার যেন সুখ হেহি মতে আচৰুক, কিন্তু আত ভয় লজ্জায় আদি নকৰুক, কহিলো তোমাক ইটো সুগম ভকতি, অনায়াসে সমস্ত লোকৰ সাধে গতি, কবিৰ বচন এৱে এহি মানে থওঁ, অন্য অনিষ্ট যেন তাৰ কথা কওঁ, শ্ৰৱণ কীৰ্তন নাহি কৃষ্ণৰ যথাত, তথাতে ৰাক্ষসী হবে মিলাবে বিঘাত। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, আমি এইখিনি আলোচনা কৰিব বিচাৰিছো। কৃষ্ণ কৃষ্ণ পাঞ্জৰ কৰি থৈও ইহাৰ সংশয়, কবি সিদ্ধ বচনত লয়ুক নিৰ্ণয়। এতিয়া আমাৰ কবি সিদ্ধৰ বচন আমি সকলোৱে জানো, নিমিনৱ সিদ্ধ সংবাদৰ কথা ভাগৱতত আছে। তাত কবি সিদ্ধ কি কৈছিলে কব, পাঞ্জৰ কৰি আমি এই কথাখিনি একাষৰীয়াকে থলো, কাষৰ কৰি থলো, এই কথাখিনি এৰিলো। গতিকে এতিয়া আমি আকৌ কম কবি সিদ্ধৰে কি কৰি আছিলে। কবি নিগদতি এবে শুনিও নৃপতি, ৰজাক কৈছে কবি সিদ্ধসকলে, কবি কৈছে, কহিলে তোমাতো ইটো দুষ্কৰ ভকতি, দুষ্কৰ ভকতিৰ কথা তোমাক কলো। অৰ্থাৎ দুষ্কৰ ভকতি হৈছে বেদান্তৰ নীতি নিয়মবোৰ বৰ জটিল, আৰু সেইবোৰে ভকতি যি কৰা হয় সেয়া দুষ্কৰ ভকতি। তাত জ্ঞান মাৰ্গ কৰ্মমাৰ্গৰ কথা কোৱা হৈছিলে, আৰু সেইবিলাক দুষ্কৰ ভকতি। ভকতি হয় কিন্তু দুষ্কৰ ভকতি। কিয়নো তাত বিধি আছে, নিয়ম নীতি, দেশ কাল পাত্ৰ, আমাক পুণ্যদেৱতাই আমাক শিকাই গৈছে। এই সকলোবিলাক আছে বিধি বিলাকত, বেদান্তৰ যি নীতি নিয়ম বনাইছে পাছত আদি ঋষিসকলে, সেইবিলাকত ভকতি দুষ্কৰ ভকতি সম্ভৱ নহয়। কহো এবে সুগম ভকতি যেনে মত, অৰ্থাৎ সুগম ভকতি কি, কৃষ্ণৰ
জন্ম কৰ্ম কৃষ্ণৰ লীলা শ্ৰৱণ কীৰ্তন কৰা হৈছে সুগম ভকতি। সেই কৃষ্ণৰ জন্ম কৰ্ম যত প্ৰসিদ্ধ লোকত কহুৱে সুগম ভকতি জনমত কৃষ্ণৰ জন্ম কৰ্ম যত প্ৰসিদ্ধ লোকত। এই যে কৃষ্ণৰ জন্ম কৃষ্ণৰ লীলাসমূহ আমি যদি কওঁ হে সুগম ভকতি দুষ্কৰ ভকতি নহয়। আৰু এই সুগম ভক্তি কেনেকে কৰিব? পৰিবেক তাক মাত্ৰ শ্ৰৱণ কীৰ্তন নিৰিবেক আতি একো বিষয়ত মন। গতিকে কৃষ্ণৰ লীলা কেৱল যদি আমি শ্ৰৱণ কীৰ্তন কৰো, নিদিবেক আতি মানে আন একো বিষয়ত মন দিব নালাগে। অৰ্থাৎ আমি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ যি বিধি আছে, যি বিধিৰ দৰে ভকতি কৰিবলৈ বিচৰা হৈছে, সেই দুষ্কৰ ভকতিৰ কথা বাদ দি সেই বিষয়ে মন নিদি কেৱল শ্ৰৱণ কীৰ্তনত মন দিয়া, তেতিয়া সুগম ভকতি পাবা। যাৰ যেন সুখ সেহি মতে আচুক, কিন্তু আত ভয় লজ্জা আদি নকৰ। যোনে যেনেকুৱা সুখ বিচাৰে সেইমতেই পাব, কিন্তু ইয়াত মানে ইয়াত ভয় লজ্জা কৰিব নালাগিব। অৰ্থাৎ দ্বিধাবিহীন ভাৱে কোনোবাই হাঁহিব, কোনোবাই কান্দিব, কোনোবাই কিবা কৰিব, এইবোৰ চিন্তা কৰিব নালাগিব। কেৱল কৃষ্ণৰ নাম যেতিয়া আমি লীলাসমূহ এতিয়া গুণানুকীৰ্তন কৰিম, শ্ৰৱণ কীৰ্তন কৰিম, যোনে যি সুখ মনতে বিচাৰে, যাক যি প্ৰয়োজন বুলি ভগৱন্তে ভাৱে দি থাকিব। গতিকে এই ইমান দৃঢ়ভাৱে কোৱা হৈছে, কবি সিদ্ধই ইমান দৃঢ়ভাৱে এই কথাখিনি কৈছে। কহিলে তোমাক তো ইটো সুগম ভকতি, এই কবি সিদ্ধই ৰজা নিমিত্ত কৈছে যে তোমাক এই সুগম ভকতিৰ কথা কলো। আগতে দুষ্কৰ ভকতিৰ কথা কোৱা হৈছিলে, কিন্তু দুষ্কৰ ভকতিৰ উপৰিও সুগম ভকতি এয়া যত কৃষ্ণৰ লীলা গুণ কীৰ্তন কৰিব পাৰি। অনায়াসে সমস্ত লোকৰ সাধে গতি, অনায়াসে একেবাৰে কষ্ট নকৰাকৈ অনায়াসে সমস্ত লোকৰ সাধন কৰে, কিন্তু জ্ঞান মাৰ্গ কৰ্ম মতে নকয়। ইয়াৰ যোগেদি আমাক গুৰুজনাই ভক্তি বিশেষণ বিৰচনত আমাক ভক্তিয়ে যে আমাক কিমান ফলপ্ৰাপ্তি কৰিব পাৰে, তাৰ কি বিশেষত্ব আছে, এই গোটেই কথাখিনি আমাক তন্নকৈ আমাক বুজাই দিছে। আৰু এই হৈছে মহাপুৰুষ গুৰু শংকৰ গুৰুজনে কৰা একশৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব, মূল কথা। আকৌ কোৱা হৈছে কবিৰ বচন এবে এহি মানে থওঁ, কবিৰ কথাখিনি থলে অন্যথা অনিষ্টজন তাৰ কথা কওঁ। আকৌ এতিয়া কবা আমাৰ অন্য কথাখিনি, আকৌ আমাক উদাহৰণ দিব। শ্ৰৱণ কীৰ্তনে নাহি কৃষ্ণৰ কথাত ৰাক্ষসী সবে মিলাৱে বিঘাত। যদি শ্ৰৱণ কীৰ্তন আমি নকৰো, তেতিয়া ৰাক্ষসী বিলাকে আহি আমাক বিহিনী কৰিব। এতিয়া ৰাক্ষসী মানে কি? এতিয়া ৰাক্ষসী কথাটো হৈছে কি, আমাৰ যি মনত থকা কাম ক্ৰোধ লোভ মোহ, এই সকলোবিলাক তামসিক ৰাজসিক আৰু সাত্বিক বিলাক আমাক ৰাক্ষসী হৈ যায় যেতিয়া আমি কিবা কাম্য কৰ্ম কৰো। এই কথা গীতাৰ আমাৰ ৯ম অধ্যায়ৰ 12 নম্বৰ শ্লোকত বৰ সুন্দৰকৈ দিয়া আছে ৰাক্ষসিক কথা। সেই কৈছে মেঘসা মেঘ কৰ্মণো মেঘ জ্ঞান বিশেষত ৰাক্ষসীমা সুৰিস্নৈব প্ৰকৃতি মোহিনী স্থিত। অৰ্থাৎ মেঘসা ইমান সুন্দৰকে কৈছে যে যিসকলে মোতকৈ আন দেৱতাই সকলে সোনকালে ফল দিব বুলি ভাবে, কৃষ্ণ অৰ্জুনক কোৱা কথা। মেঘসা যিসকলে ভাবে যে কৃষ্ণই মোক নিদিয়ে, আন দেৱতাক মই সৰস্বতী কৰিলে মোক বিদ্যা দিব, লক্ষ্মীক কৰিলে মোক ধন দিব, বিশ্বকৰ্মাক কৰিলে মোক যন্ত্ৰ দিব, এনেকে যিসকলে ভাবে সেইসকল মেঘসা। মেঘা কৰ্মা অৰ্থাৎ যিসকলে সেইটো বিচাৰি কাম কৰে, সেই কৰ্মীসকল অৰ্থাৎ জ্ঞান মাৰ্গী কৰ্মী মাৰ্গী লোকসকলক কৈছে মেঘা কৰ্মা। সেই মেঘা কৰ্মা মেঘা জ্ঞানা, সেইসকলে নিষ্ফল জ্ঞান থকা, অৰ্থাৎ তেওঁলোকৰ জ্ঞান কি নিষ্ফল, তেওঁলোকে ফল নাপায়। মেঘসা মেঘা কৰ্মানা মেঘা জ্ঞানা বিশেষ অৰ্থাৎ এই বিক্ষিপ্ত চিন্তা যি কৰে সেইসকল কি হয় ৰাক্ষসী। তেওঁলোক ৰাক্ষসী আচুংস এবং প্ৰকৃতি, অৰ্থাৎ তেওঁলোকে ৰাক্ষসী হৈ পৰে। এই কথাখিনি কোৱা হৈছে যিসকলে ঈশ্বৰে দিব নোৱাৰে, আমুকে দিব তামুকে দিব আন দেৱতাই দিব বুলি ভাবি
সেই কৰ্ম কৰি তেওঁলোকে বিক্ষিপ্ত চিন্তাত থাকে, সেইসকল হৈ পৰে ৰাক্ষসী। এয়া গীতাই কোৱা কথা, 9ম অধ্যায় 12 নম্বৰ শ্লোকত আপোনালোকে দেখিবলৈ পাব, সুন্দৰকে দিছে। আৰু গুৰুজনে সেই কথাতেই কৈছে, শ্ৰৱণ কীৰ্তন নাহি কৃষ্ণৰ কথাটো। যিবিলাকে শ্ৰৱণ কীৰ্তন নকৰে, মাত্ৰ অন্য কৰে, জ্ঞানময় কৰ্মৰ মাজত গুচি যায়, সেইসকলে তথাৎ ৰাক্ষসী। সেই ৰাক্ষসী যি গীতাই কৈছে সবে মিলাব বিঘাত, সেই ৰাক্ষসী, সেই তামসিক গুণ, সেই ৰাজসিক গুণ, সেই কৰ্মই তেওঁলোকে বিঘ্নি সাধন বিঘ্নি কৰে। কৃষ্ণ এইখিনিকে আমি কৈছো, এইখিনিলৈকে আগভগাই আৰু এটা আগবাঢ়ো। কৃষ্ণ নকৰে ভকতি নিজ কৰ্মকে আচৰে, বহুবিধ বিঘ্নে তাত উপদ্ৰৱ কৰে, আছে পৰলোকতু বিস্তৰ ভয় তাৰ, যমৰ বচনে লয়া প্ৰমাণ ইহাৰ, দূতৰ আগত যমে কফন্ত নিশ্চয়, যাহাৰ জিবায়ে হৰি নাম লয়, কৃষ্ণ পাদ পদ্ম চিত্তে নুসুমৰে, যাৰ শিৰে নমস্কাৰ নকৰিলে কবাৰ। কৃষ্ণ 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 কৃষ্ণ। আমি এইখিনিকে আলোচনা কৰিব বিচাৰো। নকৰে ভকতি নিজ কৰ্মক্ষেত্ৰৰে, ভকতি নকৰে, শ্ৰৱণ কীৰ্তন নকৰে, নিজ কৰ্মাচৰণ কৰে। নিজ কৰ্ম মানে সেই কৰ্মমাৰ্গী কাম, জ্ঞান মাৰ্গৰ কাম বিলাক কৰে, আৰু তেওঁলোকক বহুবিধ বিঘ্নে উপদ্ৰৱ কৰে। বিভিন্ন বিঘিনি আহি পেলাই তেওঁলোকক উপদ্ৰৱ কৰিব। এই যে আমি কলো যে ঈশ্বৰ চিন্তা নকৰি যেতিয়া বেলেগক চিন্তা কৰিব, তেওঁলোকে বিভিন্ন বিপদ দিব। তেওঁলোকে সন্তুষ্ট নহয় দেৱ দেৱতাসকল, তেওঁলোকে অকণ পালে অসুবিধা পায়। আছে পৰ লোকত বিস্তৰ ভয় তাৰ, যমৰ বচনে লৈও প্ৰমাণ ইহাৰ। আৰু ইহলোকতে নহয়, পৰলোকতো, অৰ্থাৎ আমাৰ এই দেহাটো এৰি দিয়াৰ পাছতো তেওঁলোকৰ বিৰাট ভয় আছে, কাৰণ তেওঁলোকে পুণ্য অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোকে বিভিন্ন যোনিপ্ৰাপ্ত হব লাগিব। বিস্তৰ ভাবিব নোৱাৰা আছে ভয়। যমৰ বচনে, যমে কি কৈছে তাৰ কথাখিনি ইয়াত আলোচনা কৰা হব। দূতৰ আগতে যমে কহন্ত নিশ্চয়, দূতৰ আগত যমে কৈছে, যাৰ জীৱায়ে হৰি নাম নলৱে। যমে দূতক কৈছে যে এইসকলৰ ওচৰত নাযাবি, সাৱধান। যাৰ জীৱাত, আৰু এইসকলৰ ওচৰত যাবি লৈ নেকি, যাৰ জীৱাত হৰি নাম নলয়, যি কৃষ্ণৰ পাদপদ্ম চিত্তে নুসুমৰে, অন্তৰে যি সুমৰণ নকৰে, শিৰে নমস্কাৰ নকৰিলে একবাৰ। যদি শিৰেও নমস্কাৰ নকৰে, ঈশ্বৰ দেহ কায় দেহ মন তনু যদি ঈশ্বৰৰ প্ৰতি অৰ্পণ নকৰে, সেই সকলৰ ওচৰলৈ তই যাবি। এই কথাখিনিকে ইয়াত যমে কৈছে। এই কথাখিনিকে আজি আমি ইমানখিনিলৈকে আলোচনা কৰিলো। কৃষ্ণ কৃষ্ণ। সঞ্চালক প্ৰভুজনা, আমি ইয়াতে আজি সমাপ্ত কৰিব বিচাৰিছো। আপুনি আজ্ঞা দিবনে প্ৰভু? কৃষ্ণ। হাকিম বাবা, হয়, তেখেত চাগে অকমান হেৰি নহয় প্ৰভু, আমি ঠিকে আছো, হেৰি কৰক, ৰাখি দিয়ক আৰু। ৰাখি দিব বিচাৰিছো ইয়াতে আপোনাৰ অনুমতি লৈ। কৃষ্ণ।